নমস্কাৰ সকলোকে জ্ঞান একাডেমি চেনেলত পুনৰবাৰ স্বাগতম কৰিছোঁ। এডিআৰই 2.0 কোৱালিফাই কেণ্ডিডেট এজনৰ মই আজি ইয়াত বাৰ্তা লাভ কৰিছোঁ আৰু তেওঁ কেনেকৈ কোৱালিফাই হৈছে, সিলেক্টেড হৈছে সেই কেণ্ডিডেটে গ্ৰেজুৱেশ্যন লেভেলত আৰু হাই ছেকেণ্ডেৰী লেভেলত দুটাত পাইছে। ভাবকচোন বাৰু, গ্ৰেজুৱেশ্যন লেভেলতো পাইছে, HSLC লেভেলতো পাইছে। গতিকে দুটা লেভেলত কোৱালিফাই কৰা কেণ্ডিডেট এজনৰ লগত মই কথা পাতিছোঁ যে তেওঁ কেনেকুৱা পঢ়িছিলে সেই সম্পৰ্কে আজি আপোনালোকক এটা ভিডিঅ'ৰ জৰিয়তে জনাই দিম যে তেওঁ কেনেকুৱা পঢ়িছিলে, কি শ্বেয়াৰ কৰিছিলে, মোক যিকেইটা কথা ক'লে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি দিম। গতিকে আপোনালোকে অলপ ভিডিঅ'টো জাষ্ট অলপ সময় দি পেলাই জাষ্ট আপোনালোকে চাই লওক। 2-3 মিনিটৰ ভিতৰত মই আপোনালোকক গোটেইটো বুজাই দিব বিচাৰিছোঁ। পোনপ্ৰথমে তেওঁ কৈছে যে তেওঁ কোনো বুক ডাইৰেক্টলি বুক কি কৰিছে, কোনো MCQ ডাইৰেক্টলি পঢ়া নাছিলে। মোক কৈছে যে তেওঁ কৈছিলে, মই দাদাজনক সুধিছিলোঁ আৰু তেওঁ কৈছে MCQ ডাইৰেক্টকৈ পঢ়া নাছিলে। তেওঁ কি কৰিছিলে, এটা টপিক ধৰি লওক আপোনাৰ এটা টপিক যিবোৰ থাকে, ধৰি লওক ইণ্ডিয়ান জিকেৰ পৰা ষ্টাৰ্ট কৰি আছাম জিকে যিবোৰ আছে, ধৰি লওক এটা টপিক মোৱামৰীয়া বিদ্ৰোহ, পানীপথৰ যুদ্ধ, সেইবোৰ এটা টপিক কি কৰিছিলে, তেওঁ কি আছিলে, এটা নোটছ আছিলে বোলে, তেওঁৰ এটা কপি আছিলে, সেই কপিটিত বোলে ইনক্লুড কৰি তেওঁ লিখি লৈছিলে, এটা পাৰ্ট ফাৰ্ষ্টত লিখি গৈ আছিলে। আৰু তেওঁৰ কপিটো মোক দেখাম বুলি কৈছিলে, কিন্তু তেওঁ হোৱাটছআপত শ্বেয়াৰ কৰা নাই এতিয়ালৈকে। যদি শ্বেয়াৰ কৰে আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে জনাই দিম বাৰু। আৰু সেই কপিত বোলে এনেকুৱা লেভেলৰ বোলে কুৱেশ্যন এনচাৰবোৰ লিখা আছে, ক'ব নালাগে। কি কৰিছিলে, তেওঁ বোলে টপিক ৱাইজ বস্তুবোৰ এটাকৈ কভাৰ আপ কৰি ধুনীয়াকৈ টপিক ৱাইজ চিৰিয়েলি লিখিছিলে। আৰু তেওঁ মোক কৈছিলে যে লিখাটো অলপ বেছিকৈ লিখিব লাগে। ৰিজনটো কি চাওক, যেতিয়া আপুনি লিখিব এটা টপিক সুন্দৰকৈ আপোনাৰ মাইণ্ডত কি হ'ব, ছেট হ'ব যাব, মাইণ্ডত সোমাই যাব। তেতিয়া জাষ্ট আপোনালোকে MCQ চালে, ধৰি লওক এটা MCQ পালে জাষ্ট আপোনালোকে আকৌ 2-3 দিন পিছত পাহৰি যাব। গতিকে তেওঁ মোক মানা কৰিছে যে MCQ চাব নালাগে। যদি কেণ্ডিডেটে MCQ চাই আছে তেন্তে সিহঁতক মানা কৰক, টপিক ৱাইজ পঢ়িব কওক। টপিক ৱাইজ পঢ়া পাছ কৰিব চান্সেছটো বহুত বেছি। মই তেওঁক সুধিছিলোঁ যে দাদা, আমাৰ বহুতো কেণ্ডিডেটে ইমেইল কৰি থাকে, লগতে আপোনালোকৰ কমেণ্টো দিয়ে যে তেওঁলোকৰ মেথছত প্ৰব্লেমটো বহুত বেছি, গতিকে ইয়াৰ কিবা সলিউশ্যন আছে নেকি। গতিকে তেওঁ মোক ক'লে, একদম চিম্পলি কথা এটা ক'লে, মোক বহুত ভাল লাগিছে তেওঁৰ বাৰ্তাবোৰ লাভ কৰি পেলাই। তেওঁৰ কথাটো হ'ল যে তেওঁ কৈছে যে মেথছত কি কৰিছিলে, তেওঁ ডাইৰেক্টকৈ কি কৰিছিলে, বেচিকৰ পৰা ষ্টাৰ্টিং কৰিছিলে, বেচিক লেভেলৰ পৰা ষ্টাৰ্টিং কৰিছিলে। আৰু যিকেইটা চিলেবাছ আছে, এডিআৰই যোনটো চিলেবাছ, এটা চিলেবাছ ৱাইজ তেওঁ পঢ়ি গৈছিলে। আৰু কৈছিলে যে ক্লাছ তেওঁ কি কৰিছিলে, ক্লাছ 6ৰ পৰা পঢ়িছে। মোক কৈছিলে 5ৰটো লোৱা নাছিলে, তেওঁ 6ৰ পৰা ক্লাছ 10ৰ যোনটো মেথছৰ বুক আছে গোটেইকেইটা কি কৰিছিলে, তেওঁ কালেক্ট কৰিছিলে। এতিয়া মই সুধিছোঁ, দাদা এনেকুৱাতো কালেক্ট কৰাটো পচিবল নহয়, ইমান কিতাপ ক'ত পাব। তেওঁ মোক হাঁহিলে, ক'লে যে আজিকালি ডিজিটেল যুগ, তুমি এটা কাম কৰিবা, গুগলত গৈ পেলাই চাৰ্চ কৰিলে গোটেই বুকছ পাই যাবা। গুগলত চাৰ্চ কৰা ক্লাছ 6 মেথছ বুক আছামিজ মিডিয়াম বুলি চাৰ্চ কৰিলেই লগে লগে আহি যায়। সেই বুকৰ PDF-টো ডাউনলোড কৰা আৰু পঢ়া, এনেকুৱা ক'লে। মোকে তেতিয়া ভাবিলোঁ তেওঁ বহুত লেভেলত বহুত বস্তুকেইটা ভালকৈ এনালাইচিছ কৰিছে, মোক লাগিছে। কাৰণ তেওঁ কোৱালিফাই কৰা কেণ্ডিডেট যিহেতু হয়, গতিকে তেওঁৰ আপডেটবোৰ বহুত ভাল লাগিলে শুনি পেলাই। আৰু তেওঁ কৈছে যে 6ৰ পৰা 10ৰ যিটো মেথছ বুক প্ৰপাৰলি এনালাইচিছ কৰিব কৈছে। আৰু যিবোৰ চিলেবাছ পেটাৰ্ণত যিবোৰ মেথছ দিয়া আছে, এটাকৈ কৰি তাৰ সৈতে কৈছে যে তেওঁ এক্সাম্পল কৰিব কৈছে মোক। যদি এক্সাম্পল কৰে, সেই সম্পৰ্কে বহুত বেছি কেণ্ডিডেটে জ্ঞান লাভ কৰিবলৈ সক্ষমতা অৰ্জন কৰে। আৰু এক্সাম্পলবোৰ মেথছ, ধৰি লওক এটা মেথছ শিকিলোঁ মই, ধৰি লওক এক্সাম্পল এটা ধৰিলোঁ, x² + 2xy বা কিবা এটা দিলোঁ মই, ঠিক আছে। দি পেলাই যদি সেই মেথছটোক একদম বেছিক কনচেপ্টৰ পৰা যদি তেওঁ ষ্টাৰ্টিং কৰি পেলাই, ধৰি লওক একেবাৰে টাফ লেভেল যদি মই কওঁ, কিছুমান লেভেল আছে, ধৰি লওক x³ y³ + 3xy, এনেকুৱা যিবোৰ মেথছ আছে, একদম বেছিকৰ পৰা ষ্টাৰ্টিং কৰি পেলাই তেওঁ মোক কৈছে কি এডভান্স লেভেলত যাবলৈ কৈছে। আপোনালোকে বুজি পাইছে যে ডাইৰেক্টলি এডভান্স লেভেলত যাব মানা কৰিছে, ষ্টাৰ্টিং আপোনালোকৰ বেছিকৰ পৰা ষ্টাৰ্টিং কৰিছে। মই কৈছোঁ মই ক্লাছ ষ্টাৰ্ট দিম, গতিকে তেওঁ মোক ক'লে যে বেছিকৰ পৰা ষ্টাৰ্টিং কৰিবা, যাতে কেণ্ডিডেটসকলৰ সুবিধা হয়। নেক্সট আৰু এটা ক'লে যে ৰিজনিঙৰ ক্ষেত্ৰত তেওঁ মোক ক'লে যে যিবোৰ RRB NTPC
মানে ধৰি লওক আপোনাৰ ৰেলৱে যিবোৰ এক্সাম হয় সেই লেভেলৰ ৰিজনিংবোৰ সলভ কৰিবলৈ মোক ক'লে কাৰণ কৈছে যে বেসিক ৰিজনিং সলভ কৰি একো লাভ নাই তেওঁ ক'লে যে এই ৰিজনিং যদি মই এডভান্স লেভেলত যদি ষ্টাৰ্টিং কৰোঁ সলভ কৰিবলৈ তেতিয়া কি হ'ব মানে এনেকুৱা লেভেলৰ কুৱেশ্যনৰ পৰা মই এই বেসিক কনচেপ্টবোৰ ক্লিয়াৰ কৰি দিব পাৰিম আৰু মই আৰু এটা কথা সুধিছিলোঁ দাদা জিকেৰ কাৰণে কি পঢ়োঁ জিকেটো বহুত মানে আল্টিমেট লেভেলৰ ক'ৰ পৰা আহি যায় তেওঁ মোক কৈছে যে জিকেৰ এটা ফাৰ্ষ্টত তোমাৰ ট্ৰেণ্ডিং টপিক চাব কৈছে মোক ক'লে ট্ৰেণ্ডিং টপিকবোৰ মেক্সিমাম চাবা কাৰণ বৰ্তমান সময়ত ট্ৰেণ্ডিং টপিকৰ ওপৰত মানে মেক্সিমাম কুৱেশ্যন অহা দেখা পোৱা যায় ক'লে কি ট্ৰেণ্ডিং টপিকবোৰ চাবা আৰু পেপাৰবোৰ ফ'ল' কৰা তুমি যদি পাৰা পেপাৰবোৰ ফ'ল' কৰিব কৈছে পেপাৰ মানে গম পাইছে নিউজ পেপাৰৰ কথা কৈ আছোঁ নিউজ পেপাৰ ফ'ল' কৰিব কৈছে লগতে জিকে বুক মোক কিনিব মানা কৰিছে কৈছে কি কোনো জিকে বুক কিনি কোনো লাভ নাই তোমাৰ যদি জিকে পঢ়িবই আছে তুমি এটা কাম কৰিবা লুচেন জিকে বা তোমাৰ যিবোৰ মানে জিকেৰ টপিক ওয়াইজ যিবোৰ মানে এক্সপ্লেইন আছে সেইটো বুকহে লোৱা কোনো MCQ বুক ল'ব নালাগে এনেকুৱা ক'লে মোক গতিকে তেওঁৰ যিবোৰ কথাবোৰ মোৰ বহুত ভাল লাগিলে আৰু তেওঁৰ যিবোৰ মানে ক্ৰিয়েটিভিটিবোৰ বহুত ভাল লাগিছে কাৰণ তেওঁ বস্তুবোৰ টপিক ওয়াইজ পঢ়িছিলে কোনো ধৰণৰ MCQ ইউজ কৰা নাছিলে গতিকে টপিক ওয়াইজ পঢ়ি পেলাই তেওঁ আজি সক্ষমতা হৈছে অৰ্জন কৰিবলৈ মানে চাকৰিটো গতিকে অননীসকল আপোনালোকক মই কৈ দিব বিচাৰিছোঁ আপোনালোকৰ টপিক ওয়াইজ ষ্টাৰ্টিং কৰক এটা কপি লৈ লওক আৰু কপিত টপিক ওয়াইজ যদি পঢ়া ষ্টাৰ্ট দিয়ে 100% হেল্পফুল হ'ব আৰু নেক্সট ভিডিঅ'ত আৰু আপডেটবোৰ যদি বা আপোনালোকক জনাম নেক্সট যদি কোনোবা ড্ৰাইভাৰ পোষ্টত যদি কোৱালিফাই কেণ্ডিডেট আছে মোক ইমেইল কৰক মই তেওঁৰ সৈতে অলপ মানে কথা বতৰা পাতি আপোনালোকক নেক্সট ভিডিঅ'ত ড্ৰাইভাৰ পোষ্টৰ মানে যিসকলে কোৱালিফাই আছে সেই সম্পৰ্ক আপোনালোকক জনাই দিম গতিকে গ্ৰেজুৱেশ্যন আৰু SSLC লেভেলৰ তেওঁৰ লগত কথা পাতি বহুত এটা ভাল লাগিলে দুটা পোষ্টত মানে পাইছে তেওঁ সুধিলোঁ কোনটোত কৰিব নিশ্চয় 100% কৈছে গ্ৰেজুৱেশ্যন লেভেলত কৰিম তাত কাৰণ পে স্কেলটো বেছি আছে সেইকাৰণে ঠিক আছে ইমানকৈ সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ'ত বাকী আপডেট দি দিম ধন্যবাদ